হয়, আজি আমাৰ যিটো পাণবাৰী চাহ বাগিচাৰ এই প্ৰাংগণত অৱস্থিত যিটো হিন্দু বৈদিক ক্ষেত্ৰ শিৱ মন্দিৰৰ যি প্ৰাংগণত আজি মানে সনাতনী যিটো ধৰ্মীয় হিন্দু শাস্ত্ৰীয় মতে যিটো ২৭ যোৰা দম্পতীৰ সামূহিক বিয়াটো হৈছে। এই বিয়াত বিশেষভাৱে অৰিহণা যোগাইছে আমাৰ ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী শ্ৰীযুত অশোক সিংহালদেৱে। তেখেতৰ নেতৃত্বত বা উদ্যোগত আজি এই দুখীয়া যিখিনি মানে মানুহ আছে তেখেতসকলৰ বিয়া আজি সম্পন্ন তেখেতৰ নেতৃত্বতে এই কাৰ্যসূচীটো সম্পন্ন হৈছে। আমি এই চেগতে ঢেকীয়াজুলিবাসীৰ হৈ মন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ যে বহুত এনেকুৱা ব্যক্তি আছে যে বিয়া হৈ গৈছে বা পলুৱাই লৈ পেলাই বিয়া হৈ কিন্তু ল'ৰা ছোৱালী হৈ গৈছে, কিন্তু আজিলৈকে মানে বিয়া হ'ব পৰা নাই কিছু অৰ্থ সংকটৰ কাৰণে। কিন্তু আজি এই ব্যৱস্থাটো মন্ত্ৰী মহোদয়ে কৰি দিয়াৰ বাবে আমি তেখেতক ধন্যবাদ জনাইছোঁ। আৰু যিটো হিন্দু শাস্ত্ৰৰ মতে আমাৰ এই যিটো আমাৰ বামুণৰ যোগেদি যিটো বিবাহ সম্পন্ন হৈছে, ইয়াত সমূহ ৰাইজে গম পাইছে আৰু বিভিন্ন জেগাৰ পৰা ইয়াত যিখিনি আহিছে তেখেতসকলে গম পাইছে যে কেনেধৰণে বিয়া হয়। আৰু এতিয়ালৈকে আমাৰ তাত বহুত মানুহ আহিছে যে আমাক বিয়া কৰাই দিব লাগে বা আমাৰ এনেকুৱা মানুহ আছে ঢেকীয়াজুলি অঞ্চলৰে বহুত জেগাত আছে। গতিকে পৰৱৰ্তী পৰ্যায়ত প্ৰায় ১.৫-২ মাহ পিছত ইলেকশ্যনৰ পিছত এই ব্যৱস্থাটো আমি ল'বলৈ মন্ত্ৰী মহোদয়ক অনুৰোধ জনাম। আৰু এই ক্ষেত্ৰে আকৌ এইটো ২৭ যোৰা জাষ্ট আৰম্ভণিহে, পিছত যাতে আমি ১০০ যোৰা বা ৯৯ যোৰা এনেকৈ যদি কৰিব পাৰোঁ তাৰ বাবে মন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাম। আৰু মন্ত্ৰী মহোদয়ক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু সকলো ভক্তপ্ৰাণ ৰাইজে আজি এই অনুষ্ঠানত উপস্থিত হোৱাৰ বাবে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ।